হেল্ল' এভৰিৱান, আজি আমি ক্লাছ 9 মেথছৰ দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ অনুশীলনী 4.3টো ছল্ভ কৰিম। ঠিক আছে, কুৱেশ্যন নম্বৰ 1ত কি কৈছে, তলত দিয়া দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ প্ৰতিটোৰে লেখ অংকন কৰা। 1ত কি দিয়া আছে, x + y = 4। এতিয়া চাবা কুৱেশ্যন নম্বৰ 1 সলিউশ্যন। 1ত কি দিয়া আছে আমাক সমীকৰণটো x + y = 4। এতিয়া চাবা এটা লেখ অংকন কৰিবলৈ আমাক কমেও কেইটা পইণ্ট লাগিব, দুটা পইণ্ট লাগিব। গতিকে চাবা, যদি এক্সৰ ভেলু ধৰি ল'লোঁ আমি এবাৰ 1 বুলি ধৰি ল'লোঁ, এতিয়া ৱাইৰ ভেলু কিমান হ'ব আমাৰ, y = 4, y = 3। ঠিক আছে, গতিকে এটা পইণ্ট আমি কি পালোঁ, 1 আৰু 3। তাৰপিছত যদি x = 2, ৱাইৰ ভেলু কি হ'ব, 2 + y = 4, ৱাইৰ ভেলু কি পালোঁ আমি, 2 পালোঁ। ঠিক আছে, গতিকে আন এটা পইণ্ট আমি কি পালোঁ, 2 আৰু 2। ঠিক আছে, মই ইয়াত হাতেৰে আঁকিছোঁ, তোমালোকে যেতিয়া বহীত ড্ৰ কৰিবা তেতিয়া তোমালোকে স্কেল ব্যৱহাৰ কৰিবা। ঠিক আছে, এতিয়া চাবা এইফালে ধৰি ল'লোঁ 1, 2, 3, 4। ঠিক আছে, 5 এনেকৈ ইফালে আছে। ঠিক আছে, এইটো x, এইটো কি ধৰি ল'লোঁ আমি x', এইফালে ধৰি -1, -2, -3। ঠিক আছে, এইবাৰ তলৰফালে y', এইটো ধৰি ল'লোঁ -1, -2, -3, -4। ঠিক আছে, আৰু ওপৰৰ ফালে ধৰি ল'লোঁ আমি 1, 2, 3, 4। ঠিক আছে, এনেকৈ আমি ধৰি ল'লোঁ। এতিয়া চাবা আমি দুটা পইণ্টৰ আমাৰ স্থানাংকটো আমি পাই থৈ দিছোঁ। এটা কি পাইছোঁ, 1, 3 পাইছোঁ, আৰু এটা কি পাইছোঁ, 2, 2 পাইছোঁ। ঠিক আছে, এতিয়া চাবা ইয়াত যদি চাওঁ আমাৰ 1, 3 পইণ্টটো ক'ত হ'ব, এক্সৰ ভেলু 1 আৰু ৱাইৰ ভেলু 3। গতিকে এইটো হ'ব আমাৰ 1, 3 পইণ্ট। ঠিক আছে, এইটো কি 1, 3 পইণ্ট। তাৰপিছত আন এটা পইণ্ট কি 2, 2, এক্সৰ ভেলু 2 আৰু ৱাইৰ ভেলু 2। গতিকে আৰু এটা পইণ্ট আমি কি পালোঁ, এইটো পালোঁ, এইটো কি আমাৰ 2, 2। ঠিক আছে, এতিয়া কি কৰিম, আমি এই দুটা পইণ্টক আমি জইন কৰি দিম। জইন কৰি দি পেলাই কি কৰি দিম, আমি লেখডাল অংকন কৰিম। ঠিক আছে, এতিয়া চাবা এই দুটা পইণ্ট আমি জইন কৰি দিলোঁ আৰু কি কৰি দিলোঁ, লেখডাল আমি আগবঢ়াই দিলোঁ, এনেকৈ দুফালে আমি আগবঢ়াই দিলোঁ। গতিকে এইডাল হ'ল আমাৰ অংকন কৰিবলগীয়া লেখ। ঠিক আছে, তাৰপিছত কুৱেশ্যন নম্বৰ 2টো যদি চাওঁ আমি, তাত আমাক সমীকৰণটো কি দিয়া আছে, x - y = 2। ঠিক আছে, এইবাৰ কুৱেশ্যন নম্বৰ 2ত আমাক সমীকৰণটো কি দিয়া আছে, x - y = 2। আকৌ আমি আগৰ দৰে পইণ্টকেইটা ধৰি ল'ম। ধৰা হ'ল বুলি লিখি লৈছোঁ। ধৰা হ'ল x = 1, এতেকে 1 - y = 2। ইয়াৰ পৰা আমি ৱাইৰ ভেলু কি পালোঁ, ৱাইৰ ভেলু পালোঁ আমি -1। ঠিক আছে, ৱাইৰ ভেলু আমি -1 পালোঁ। এতেকে স্থানাংক 1 - 1। ঠিক আছে, আকৌ যদি এক্সৰ ভেলু ধৰি লওঁ যদি আমি 2 বুলি, তেতিয়া কি হ'ব, 2 - y = 2। ইয়াৰ পৰা আমি ৱাইৰ ভেলু কি পালোঁ, ৱাইৰ ভেলু আমি কি পালোঁ, 0 পালোঁ। ঠিক আছে, এতেকে স্থানাংক কি পালোঁ আমি, 2 আৰু 0। ঠিক আছে, এতিয়া আকৌ আগৰ দৰে আমি স্থানাংক জ্যামিতিটো অংকন কৰিম। ঠিক আছে, এইটো 1, এইটো 2, এইটো 3। তোমালোকে এইবোৰ ড্ৰ কৰোঁতে স্কেল ব্যৱহাৰ কৰিবা। ঠিক আছে, আৰু এইফালে -1, -2, -3 এনেকৈ যাই থাকিব। তাৰপিছত এইফালে ধৰি ল'লোঁ আমাৰ -1, -2, -3। ঠিক আছে, আৰু এইফালে ধৰি ল'লোঁ 1, 2, 3। ঠিক আছে, এতিয়া চাবা এটা পইণ্টৰ স্থানাংক আমাৰ কি পাইছোঁ, 1 - 1, এক্সৰ ভেলু 1, ৱাইৰ ভেলু -1। গতিকে এইটো এটা পইণ্ট, এইটো কি হ'ব, 1 - 1। ঠিক আছে, আৰু এটা পইণ্টৰ আমি স্থানাংক কি পাইছোঁ, 2, 0, অৰ্থাৎ এক্সৰ ভেলু 2 আৰু ৱাইৰ ভেলু 0। গতিকে এইটো পইণ্ট। ঠিক আছে, এতিয়া চাবা এই দুটা যদি আমি জইন কৰি দিওঁ কি হ'ব, এইটো আমি এনেকৈ জইন কৰি দিলোঁ। গতিকে এইডাল হ'ল আমাৰ অংকন কৰিবলগীয়া লেখ। ঠিক আছে, এতিয়া চাবা কুৱেশ্যন নম্বৰ 3 আৰু 4, ইয়াৰে কুৱেশ্যন নম্বৰ 4টো 1 আৰু 2ৰ লগত ছেম হয়।
মই কুৱেশ্যন নম্বৰ 3টো কৰি দিছোঁ তোমাক, ঠিক আছে। কুৱেশ্যন নম্বৰ 3 দিয়া আছে y = 3x। এতিয়া চাবা, আমি এবাৰ যদি এক্সৰ ভেলু 1 বুলি ধৰি লওঁ, যদি x = 1, তেতিয়া কি হ'ব, y = 3 × 1 = 3। গতিকে এটা পইণ্টৰ স্থানাংক আমি কি পালোঁ, 1 3, ঠিক আছে। আৰু যদি x = ধৰা -1 ধৰি ল'লোঁ, তেতিয়া আমাৰ y ৰ ভেলু কি হ'ব, y = 3 × -1 = -3। গতিকে আনটো পইণ্টৰ স্থানাংক আমি কি পালোঁ, 1 - 3, ঠিক আছে। ইয়াত আমি এটা বস্তু চাব লাগিব, ইয়াত y = 3x ৰ লগত একো যিহেতু আমাৰ সংখ্যা যোগ হৈ থকা নাই, অৰ্থাৎ ইয়াত কি হৈছে, c = আমাৰ 0 হৈছে, ঠিক আছে। যেতিয়া c = 0 হয়, তেতিয়া আমাৰ কি হয়, যিডাল আমি লেখ অংকন কৰিম সেইডাল আমাৰ মূল বিন্দুৰ মাজেৰে যাব, ঠিক আছে। গতিকে এইটো বস্তু আমি ইয়াত ধ্যান ৰাখিব লাগিব, ঠিক আছে। এতিয়া চাবা, এটা পইণ্টৰ স্থানাংক 1 3, অৰ্থাৎ 1 3, এইটো এটা পইণ্ট। আৰু এটা পইণ্ট কি আছে আমাৰ 1 - 3, অৰ্থাৎ 1 x-ৰ ভেলু -1 আৰু y ৰ ভেলু -3, অৰ্থাৎ -1 - 3, অৰ্থাৎ এইটো এটা পইণ্ট। কি কৈছিলোঁ, এই লেখডাল মূল বিন্দুৰ মাজেৰে যাব, গতিকে আমি এইডাল এনেকৈ ড্ৰ কৰিব লাগিব যাতে এইটো পইণ্টৰ মাজেৰে যায়, ঠিক আছে। এতিয়া চাবা, আমি এইটো কেনেকৈ জইন কৰি দিম। গতিকে এইডাল হ'ল আমাৰ আঁকিবলগীয়া লেখ, ঠিক আছে। তাৰপিছত কুৱেশ্যন নম্বৰ 2ত কি কৈছে, 2 14 বিন্দুৰে যোৱা দুডাল ৰেখাৰ সমীকৰণ লিখা, এনেধৰণৰ আৰু কিমান ৰেখা আছে আৰু কিয়। এতিয়া চাবা, আমাক স্থানাংক কি দিয়া আছে, 2 14, ঠিক আছে। ইয়াত x-ৰ ভেলু কি পাইছোঁ আমি, 2, y ৰ ভেলু কি পাইছোঁ আমি, 14। এতিয়া চাবা, এটা সমীকৰণ আমি কি লিখিব পাৰোঁ, ছাপ'জ 2x = y - 10, ঠিক আছে। আন এটা আমি কি লিখিব পাৰোঁ, 3x = -2y। এতেকে সমীকৰণ দুটা, 2x = y - 10, 3x = -2y, প্লাছ কি হ'ব, 3 × 2 = 6, এইফালে 2 × 14 = 28, ঠিক আছে, 34, ঠিক আছে। এতিয়া চাবা, মই পোৱা সমীকৰণ দুটাই যে তোমালোকে লিখিব লাগিব সেনেকুৱা নহয়, তোমালোকে বেলেগ সমীকৰণো ভাবিব পাৰা, কাৰণ এটা বিন্দুৰ মাজেৰে কি হয়, এটা বিন্দুৰ মাজেৰে কি অসীম সংখ্যক ৰেখা পাৰ হৈ যায়। গতিকে অসীম সংখ্যক ৰেখাৰ কাৰণে অসীম সংখ্যক সমীকৰণ আমি পাব পাৰোঁ, ঠিক আছে। গতিকে এইটো হ'ল আমাৰ এনচাৰ। তাৰপিছত কুৱেশ্যন নম্বৰ 3ত কি কৈছে, যদি 3 4 বিন্দুটো 3y = ax + 7 সমীকৰণটোৰ ৰেখাডালৰ ওপৰত থাকে, তেনেহ'লে এৰ মান উলিওৱা। এতিয়া চাবা, আমাক বিন্দুটো কি দিয়া আছে, 3 4, আৰু সমীকৰণটো দিয়া আছে আমাক 3y = ax + 7। এতিয়া চাবা, x-ৰ ভেলু 3, y ৰ ভেলু 4। আমি ইয়াত কি কৰিম, x-ৰ ভেলু আৰু y ৰ ভেলু বহাই দিম। y ৰ ভেলু বহাই দিলে আমাৰ কি পাম, 3 × 4 = a × 3 + 7। এইকেইটা আমি চিম্প্লিফাই কৰিলে কি পাম, 7 আৰু 3 4 × 12, 3a + 7। ইয়াৰ পৰা আমি কি পালোঁ, 3a = 5, এৰ ভেলু পালোঁ আমি 5/3। তাৰপিছত কুৱেশ্যন নম্বৰ 2টো যদি চাওঁ আমি, p4 আৰু সমীকৰণটো কি আছে, 4x + y = 16, ঠিক আছে। ইয়াত সুধিছে পিৰ ভেলু কিমান। এই বিন্দুটো ইয়াৰ ওপৰত থকাৰ লগে লগে এই বিন্দুটোৱে কি কৰিব, এই সমীকৰণটোক সিদ্ধ কৰিব, ঠিক আছে। ইয়াত আমি এটা লাইন লিখিম যে 3 4 বিন্দুটোৱে 3y = ax + 7 সমীকৰণটোক সিদ্ধ কৰে। ঠিক আছে, এতেকে, ঠিক আছে।
ঠিক সেইদৰে ইয়াতো আমি লিখিব পাৰোঁ P4 বিন্দুটোৱে 4x + y = 16 সমীকৰণটোক সিদ্ধ কৰে। মই ইয়াত লিখি থকা নাই, তোমালোকে লিখিবা, ঠিক আছে। গতিকে যিহেতু এই বিন্দুটোৱে এই সমীকৰণটোক কি কৰে, সিদ্ধ কৰে, অৰ্থাৎ এই সমীকৰণটোৰ এটা কি হয়, সমাধান হয় P4 বিন্দুটো। এতেকে আমি ইয়াত কি কৰিম, x আৰু y ৰ ভেলুটো বহাই দিম ইয়াত এই বিন্দুটোৰ পৰা, ঠিক আছে। ইয়াত x ৰ ভেলু কি পাওঁ, আমি p পাওঁ, y ৰ ভেলু কি পাওঁ 4 পাওঁ, ইকুৱেল 16। ইয়াৰ পৰা কি পালোঁ আমি 4p = 12। ইয়াৰ পৰা আমি p ৰ ভেলু পালোঁ 3, ঠিক আছে। তাৰপিছত ইয়াৰে কুৱেশ্যন নম্বৰ 3 কি কৈছে, যদি 2y = ax - 4 সমীকৰণৰ লেখডাল 1 2 বিন্দুৰ মাজেৰে যায় তেন্তে এৰ মান নিৰ্ণয় কৰা, ঠিক আছে। এই কুৱেশ্যন নম্বৰ 3টো আমাৰ কুৱেশ্যন নম্বৰ 1ৰ দৰে চেম হয়, গতিকে এইটো মই কৰি নাথাকোঁ। মই কুৱেশ্যন নম্বৰ 4টো কৰি দিছোঁ, ঠিক আছে। যদি 2k - 3 আৰু k + 2 বিন্দুটো 2x + 3y + 15 = 0 সমীকৰণৰ লেখডালৰ ওপৰত থাকে তেন্তে k ৰ মান উলিওৱা। এতিয়া চাবা কুৱেশ্যন নম্বৰ 4, ইয়াত আমাক দিয়া আছে বিন্দুটো 2k - 3 k + 2 বিন্দুটো k প্লাছ বিন্দুটো 2x + 3y = 2x + 3y + 15 = 0 সমীকৰণটো সিদ্ধ কৰে, ঠিক আছে। সিদ্ধ কৰে। এতেকে কি হ'ব 2 × 2k - 3 + 3 × k + 2 + 15 = 0, ঠিক আছে। ইয়াৰ পৰা কি পাওঁ আমি, ইয়াৰ পৰা 2 × 2 = 4k 6 3k + 6 + 15 = 0। ইয়াৰ পৰা আমি কি পালোঁ 6 6 কাটাকাটি গ'ল, 4k + 3k 7k + 15 = 0। ইয়াৰ পৰা আমি কি পালোঁ k ৰ ভেলু -15/7, ঠিক আছে। গতিকে এইটো হ'ল আমাৰ এনচাৰ। তাৰপিছত কুৱেশ্যন নম্বৰ 5ত কি কৈছে, 1 - 2 বিন্দুটো 3x - 2y = 7 সমীকৰণৰ লেখডালৰ ওপৰত আছেনে পৰীক্ষা কৰা। কুৱেশ্যন নম্বৰ 5টো চাবা। এতিয়া চাবা আমাক বিন্দুটো কি দিয়া আছে 1 - 2 আৰু সমীকৰণটো দিয়া আছে 3x - 2y = 7। গতিকে এই বিন্দুটো যদি এই লেখডালৰ ওপৰত থাকিব লাগে তেন্তে কি হ'ব, এই বিন্দুটোৱে এই সমীকৰণটোক সিদ্ধ কৰিব লাগিব। অৰ্থাৎ এই 1 আৰু -2টো ইয়াত বহাই দিয়াৰ লগে লগে আমি যদি 7ৰ সমান পাওঁ তেতিয়া কি হ'ব, এই বিন্দুটো এই সমীকৰণটোত থকা বুলি ক'ম, ঠিক আছে। এতিয়া চাবা 3 × 1 - 2 × -2 ইকুৱেল আমি কি পাম 3 -4 = 7। গতিকে কি পালোঁ আমি, এই 7টো এই 7টোৰ সমান হয়। এতেকে 1 - 2 বিন্দুটো লেখডালৰ ওপৰত আছে, লেখডালৰ ওপৰত আছে। এইটো হ'ল আমাৰ এনচাৰ, ঠিক আছে। তাৰপিছত কুৱেশ্যন নম্বৰ 6ত কি কৈছে, -3 2 বিন্দুটো 4x + 7y = 9 সমীকৰণৰ লেখডালৰ ওপৰত অৱস্থিত হয়নে নহয় ঠাৱৰ কৰা। অৰ্থাৎ হয়নে নহয় এইটো পৰীক্ষা কৰিব দিছে। এইটোৰ দৰে চেম হয়, এইটো কৰি দিলোঁ, গতিকে এইটো তোমালোকে নিজে ট্ৰাই কৰিবা, ঠিক আছে। এইবাৰ সুধিছে কি চৰ্তত ax + by + c = 0 আৰ্হিৰ সমীকৰণৰ লেখ মূলবিন্দুৰ মাজেৰে যাব, ঠিক আছে। ax + by = c = 0, ঠিক আছে। এতিয়া এই লেখডাল যদি মোৰ মূলবিন্দুৰ মাজেৰে যাব লাগে, অৰ্থাৎ মূলবিন্দুত আমাৰ x আৰু y ৰ ভেলু কি হয় 0 0 হয়, 0 0। গতিকে এই সমীকৰণটোত যদি আমি x আৰু y ৰ ভেলু পুট কৰি দিওঁ, অৰ্থাৎ বহাই দিওঁ, তেতিয়া কি পাওঁ আমি 0 + 0 + c = 0। ইয়াৰ পৰা আমি c ৰ ভেলু কি পালোঁ 0 পালোঁ। এতেকে কি চৰ্তত হ'ব, c = 0 হ'লে লেখডাল কি হ'ব, আমাৰ মূলবিন্দুৰ মাজেৰে যাব। লেখডাল মূলবিন্দুৰ মাজেৰে যাব।
মাজেৰে যাব। এইটো হ'ল আমাৰ এনচাৰ, ঠিক আছে। তাৰপিছত কুৱেশ্যন নম্বৰ 4ত সুধিছে এখন মহানগৰত টেক্সিৰ ভাড়া এনেধৰণৰ। প্ৰথম কিলোমিটাৰটোৰ বাবে ভাড়া 8 টকা, তাৰ পিছৰ দূৰত্বৰ ভাড়া হ'ল প্ৰতি কিলোমিটাৰত 5 টকা, অতিক্ৰম কৰা দূৰত্ব x কিলোমিটাৰ আৰু মুঠ ভাড়া y টকা হ'লে, এতিয়া চাবা ধৰা হ'ল অতিক্ৰম কৰা দূৰত্ব x, মুঠ ভাড়া y। কুৱেশ্যনত আমাক কি দিয়া আছে? প্ৰথম কিলোমিটাৰটোৰ বাবে ভাড়া 8 টকা আৰু তাৰ পিছৰ দূৰত্বৰ ভাড়া হ'ল প্ৰতি কিলোমিটাৰত 5 টকা, অৰ্থাৎ প্ৰথম কিলোমিটাৰ ধৰা এইটো আমাৰ মুঠ ধৰা এইখিনি দূৰত্ব আমাৰ অতিক্ৰম কৰিছে, ইয়াৰ পৰা এইফালে কি হয় আমাৰ x হয়, ঠিক আছে। প্ৰথম কিলোমিটাৰৰ বাবে ধৰা এই 1 কিলোমিটাৰ, এইখিনি আমাৰ কিমান হয় 1 কিলোমিটাৰ হয়। ইয়াৰ কাৰণে ভাড়া আমাৰ কিমান হয় 8 টকা, আৰু বাকী ইয়াৰ পৰা ইয়ালৈ যিমান দূৰত্ব আছে ইয়াৰ পৰা ইমানলৈ, তাত প্ৰতি কিলোমিটাৰ দূৰত্বৰ বাবে ভাড়া কিমান হয় 5 টকা হয়। গতিকে আমি কি পাওঁ এতিয়া চাবা, প্ৰথম কিলোমিটাৰৰ কাৰণে 8 টকা আমি ইয়াত লিখি ল'লোঁ, থাকিল কিমান আমাৰ x মাইনাছ 1 কিলোমিটাৰ, x মাইনাছ 1 কিলোমিটাৰ, তাৰ কাৰণে আমাৰ ভাড়া কি হয় 5 টকা হয়, আৰু মুঠ ভাড়া আমি কি পাওঁ y পাওঁ। গতিকে এইটো যদি আমি ছল্ভ কৰি দিওঁ 5x মাইনাছ 5 প্লাছ 8 ইকুৱেল y, ইয়াৰ পৰা আমি কি পালোঁ 5x, y-টোক আমি এইফালে আনিলোঁ y, মাইনাছ 5 প্লাছ 8 প্লাছ 3 ইকুৱেল 0। এইটো হ'ল আমাৰ পাবলগীয়া লেখ, ঠিক আছে, পাবলগীয়া সমীকৰণ। তাৰপিছত আমাক কুৱেশ্যনত কৈছে ইয়াৰ লেখ অংকন কৰা। এতিয়া চাবা আমি এই সমীকৰণটো পালোঁ, ইয়াৰ পৰা আমি কি কৰিম দুটা বিন্দু ওলাই ল'ম। যদি x ইকুৱেল 1, তেতিয়া কি পাওঁ আমি 5 × 1 মাইনাছ y প্লাছ 3 ইকুৱেল 0। ইয়াৰ পৰা আমি কি পালোঁ মাইনাছ y ইকুৱেল মাইনাছ 8, y ৰ ভেলু আমি কি পালোঁ 8 পালোঁ। গতিকে এটা বিন্দুৰ স্থানাংক পালোঁ আমি 1, 8। যদি এক্সৰ ভেলু যদি আমি ইমান কি কৰোঁ -1 বুলি ধৰি লওঁ, x ইকুৱেল যদি আমাৰ -1 হয়, তেন্তে y ৰ ভেলু কি হ'ব 5 × -1 মাইনাছ y প্লাছ 3 ইকুৱেল 0। ইয়াৰ পৰা আমি কি পালোঁ -5 মাইনাছ y প্লাছ 3 ইকুৱেল 0। y ৰ ভেলু আমি কি পালোঁ y ইকুৱেল +2 পালোঁ আমি, ঠিক আছে। গতিকে আমি স্থানাংকটো কি পালোঁ -1, 2, ঠিক আছে। এতিয়া এই বিন্দুটো আৰু এই বিন্দুটো ব্যৱহাৰ কৰি আমি কি কৰিম, এটা লেখ অংকন কৰিম, ঠিক আছে। এতিয়া চাবা এইডাল আমি কি কৰিলোঁ লেখ অংকন কৰিলোঁ। এইটো ধৰা 1, 2, 3, ঠিক আছে। এইটো ধৰি ল'লোঁ আমি -1, -2, এইটো ধৰি ল'লোঁ আমি -1, -2, 1, 2, 3, 4, 5, 6, 7, 8, ঠিক আছে। তাৰপিছত আমি যেতিয়া পইণ্টকেইটা বহাই দিওঁ -1 আৰু 2, -1 আৰু 2 এটা পইণ্ট। তাৰপিছত আৰু এটা পইণ্ট কি আছে আমাৰ 1 আৰু 8, +1 আৰু 8, অৰ্থাৎ কোনটো পইণ্ট এইটো পইণ্ট, ঠিক আছে। এই দুটা পইণ্ট আমি কানেক্ট কৰি দি পেলাই কি কৰি দিলোঁ এনেকৈ আগবঢ়াই দিলোঁ দুয়োফালে, ঠিক আছে। গতিকে এইটো হ'ল আমাৰ কি পাবলগীয়া লেখডাল, ঠিক আছে। থেংক ইউ।